নিশেষ হোৱাৰ দেখে চিয়াং ব্ৰহ্মপুত্ৰ উপত্যকা জৈৱ বৈচিত্ৰ্যৰ নৈপৰীয়া ৰাইজৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি মহাবাহু ব্ৰহ্মপুত্ৰৰ মূল উৎস চিয়াং নদী জলস্তৰ জুনাইত অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ লগতে নদীৰ বক্ষ অস্বাভাৱিকভাৱে বাম হোৱা পৰিলক্ষিত হৈছে। আশ্চৰ্যজনকভাৱে নদীৰ বুকুত চাৰিওফালে পানীৰ সলনি কেৱল বালি আৰু বালি দেখিবলৈ পোৱা গৈছে। নদী বিস্তীৰ্ণ অঞ্চল বালি চাপৰিত পৰিৱৰ্তন হৈ মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। হঠাৎ চিয়াং নদীৰ এনে পৰিৱৰ্তনে চিন্তিত কৰি পেলাইছে চিয়াং উপত্যকাৰ জনসাধাৰণক। বৃহৎ ৰৈৰামঘাট অঞ্চলৰ কৃষিজীৱী জনসাধাৰণে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। সম্পূৰ্ণ চিয়াং নদীৰ পানীৰ ওপৰত নিৰ্ভৰশীল খেতিয়কে প্ৰকৃতিৰ এনে পৰিৱৰ্তনত চিন্তিত হৈ পৰিছে। আনহাতে চিয়াঙৰ বুকুত লাগি থকা সোণাৰীৰ আয়ুস ৰেখা স্বৰূপ পবা বৰষাৰণ্য জীৱকুলৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে চিয়াঙৰ এনে পৰিৱৰ্তনে। চিয়াং ব্ৰহ্মপুত্ৰ উপত্যকাৰ নৈপৰীয়া ৰাইজৰ জীৱন শৈলীৰ ওপৰতো ভাবুকি আহি পৰিছে। কেৱল চিয়াং নদীৰ ওপৰত নিৰ্ভৰ মৎস্যজীৱী খৰিকটীয়া মানুহৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি আহি পৰিছে। জেগাখনৰ নাম ঐৰামঘাট জনাই নদীখনৰ মানে আজি আমি জন্মগত ইয়াতে আমাৰ আৰু বাকী আমি এনেধৰণৰ কেতিয়াও দেখা নাছিলোঁ যে পানীটো এনে শুকাই গৈছে দিনক দিনে। তাৰপিছত অক্টোবৰ মাহত এনেকৈ পানী শুকাইছে আৰু জানুৱাৰী ফেব্ৰুৱাৰী মাহ আছে। তাৰপিছত আমিতো এনেকৈ শুকাইছে, কি ধৰণৰ এনেকৈ শুকাবলগীয়া হৈছে আমি এতিয়ালৈ গম পোৱা নাই। আমি দেখা নাই, তাহানিও দেখা নাই আমি। আকৌ এতিয়া আমিতো খেতিৰ ওপৰত নিৰ্ভৰশীল, গতিকে এনেকৈ শুকাইছে। আমি কিবা এটা ভয়াৱহ বিপদ আহিব নেকি, শংকা এটা দিছে নেকি বুলি ভাবি আছোঁ। প্ৰকৃতিয়ে কি বা ৰূপ লৈছে। এই পানী শুকোৱাৰ পৰা আপোনালোকৰ কি অসুবিধা হৈছে? অসুবিধা মানে এতিয়া আমি খেতিৰ ওপৰত নিৰ্ভৰ আছোঁ, বা এতিয়া খেতি খৰাং হ'ব পাৰে, বা খেতিত আমি এতিয়া ধৰ আলু খেতি কৰোঁ, চব্জি খেতি কৰোঁ। তাৰপিছত আমি পানীৰ যোগান আমি নদীৰ পৰা দি থাকোঁ। সেইকাৰণে আমি এটা মানে আমাৰ অসুবিধা হৈছে এতিয়া, বা দুখ প্ৰকাশ কৰিছোঁ কিবা ভৱিষ্যতলৈ কিবা বেয়া হ'ব নেকি। এতিয়া বৰ্তমান নদীখন এই সিপাৰত গৈছে বোলে, নতুন চিয়াং বুলি, নিউ চিয়াং বুলি এটা আছে, তাৰ পৰা এতিয়া পানীখিনি তাৰ পৰা গৈ আছে বুলি কোৱা গম পাইছোঁ, আমি দেখিছোঁ। বালিটো এতিয়া আপুনি দেখিছে আৰু এই এৰিয়াখিনি গোটেইখিনি বালি হৈ আছে। তাৰ পৰা কমচে কম 10 কিলোমিটাৰমান এতিয়া বালিয়ে হৈ আছে ইয়াত। হয় হয়, অক্টোবৰ মাহত, জানুৱাৰী ফেব্ৰুৱাৰী মাহ আছে। আচল খৰাং মানে ঠাণ্ডা ছিজনটো আছে, আৰু খৰালি কালত মানে প্ৰত্যেক বছৰে হয়, কিন্তু এনেকুৱা আমি দেখি পোৱা নাছিলোঁ। শুকাইছে মানে এতিয়া প্ৰকৃতিৰ কি ৰূপ লৈছে আমি এতিয়ালৈ গম পোৱা নাই। আৰু এনেকুৱা আমি ইয়াতে ভয় লাগিছে আমাক, কিয় কি এনেকৈ প্ৰথমবাৰ দেখিছোঁ আমি ইয়াত। মানে এতিয়া বৰ্তমান গাঁৱতো আমাৰ 5টা গাঁও আছে, 5খন গাঁও আছে। 5খন গাঁৱতো মানে টোটেলি আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰোঁ, আৰু পানীৰ যোগান নিদি খেতিটো নহয় ইয়াত। সেইকাৰণে আমি ভাবিছোঁ প্ৰকৃতিয়ে কি ৰূপ লৈছে আমাৰ, বা কেনেধৰণৰ এনেকৈ ৰূপ লৈছে আমি এতিয়া ভাবিব পৰা নাই, বা দেখিয়ে আছে, ৰাইজেও দেখি আছে, হতাশ হৈ আছে ৰাইজ। ইয়াত মানে আমাৰ এতিয়া কাষতে মানে এই পৱা ৰিজাৰ্ভখন আছে। বা জীৱ জন্তুকেইটা এই পানী খাই নিৰ্ভৰ, ইয়াতে পানী খাই থাকে, পানী খায়। আৰু বাকী এতিয়া পৱা ৰিজাৰ্ভৰ যি জীৱ জন্তু আছে সিহঁতৰ সংকটজনক। এনেকৈ যদি পানী শুকালে মানে ইহঁতে ফিউচাৰত মানে ভৱিষ্যতত ইহঁতে ক'ৰ পৰা পানী খাব, এইটো আমি চিন্তা কৰিবলগীয়া বিষয় হৈ গৈছে। এই চিয়াং নদী হয়, চিয়াং নদীখনতে ব্ৰহ্মপুত্ৰ মেইন সুঁতি। হয় হয়। যদি এখন এনেকুৱা শুকাই যায় তেতিয়াহ'লে ব্ৰহ্মপুত্ৰখন কি অৱস্থা হ'ব? ব্ৰহ্মপুত্ৰখন এতিয়া এনেকৈ শুকাই গ'লে মানে আমি মানে খেতিয়ককেইটাৰ মানে আমাৰ বিপদজনক হ'ব পাৰে, বা জীৱ জন্তুৰ কাৰণে, বা আমাৰ এতিয়া ক'বলৈ গ'লে এইটো আমাৰ এতিয়া মেইন আমাৰ সুঁতি আছিলে এইখন এতিয়া যিটো নেকি আমি এতিয়া দেখিছোঁ ইয়াত পূৰা এতিয়া মৰুভূমি নিচিনা হৈ গৈছে পৰিৱেশটো।